নমস্কাৰ আপোনালোকে চাই আছে ব্ৰেকফাষ্ট উইথ মাই নিউজ এনি আৰু লগত আছো মই হৰিদ্ৰ হাজৰিকা আৰু চাওক আজি কোনখন বাতৰি কাকতত কি বাতৰি শিৰোনাম দখল কৰিছে আৰু পোনপ্ৰথমে মই হাতত তুলি লৈছো ৰাজ্যৰ এখন অন্যতম জনপ্ৰিয় বাতৰি কাকত সেইখন হৈছে অসমীয়া প্ৰতিদিন আৰু ইয়াতে যেটো প্ৰথমটো শিৰোনাম হেতু হৈছে বিশ্বত্ৰা সন্ত্ৰাসবাদীৰ অনলাইন আলোচনী ভয়েস অফ হিন্দত ভয়াবহ প্ৰচাৰ কোভিডৰ বাহক হৈ ভাৰতীয় সংক্ৰমিত কৰিবলৈ মুছলমানক আহ্বান আইসিছৰ কাফেৰসকলক হত্যাৰ বাবে গ্লাছৰ টুকুৰা অন্য চুকা আহিলা ব্যৱহাৰৰ পৰামৰ্শ প্ৰথমে আৰক্ষী সংক্ৰমণৰ লক্ষ্য কৰি লওক আৰু যেহেতু কৰোনা ভাইৰাছে ইতিমধ্যে ভয়াবহ ৰূপ ধাৰণ কৰিছে সমগ্ৰ বিশ্বতে আৰু ভাৰতৰ পৰিৱেশ অতি শোচনীয় বুলি ক'ব লাগিব আৰু তাৰ মাজতে কিন্তু এইটো এটা অতি ভয়ংকৰ খবৰ যে বিশ্বত্ৰা সন্ত্ৰাসবাদীৰ অনলাইন আলোচনী ভয়েস অফ হিন্দত এক ভয়াবহ প্ৰচাৰ ওলাইছে আৰু সেই প্ৰচাৰত কিন্তু উল্লেখ কৰা হৈছে প্ৰায় 17 পৃষ্ঠাৰ লকডাউন বিশেষত আইসিছে ভাৰতীয় মুছলমানসকলক কৰোনা ভাইৰাছৰ কেৰিয়াৰ অৰ্থাৎ বাহক হ'বলৈ আহ্বান জনাই প্ৰথমে কৰ্তব্যত নিয়োজিত আৰক্ষীক লক্ষ্য কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে এতিয়া অতি ভয়াবহ হ'ব পাৰে পৰিস্থিতি কাৰণ কোভিডৰ বাহক হৈ ভাৰতীয় সংক্ৰমিত কৰিবলৈ মুছলমানক আহ্বান জনাইছে বিশ্ব সন্ত্ৰাসবাদীৰ যেটো দল আইসিছে আইসো আন এক খবৰলৈ আকাশবাণীৰ মন কি বাতত অসম সহ উত্তৰ পূবৰ বাঁহ শিল্পক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ যেহেতু যোৱাকালিৰ দিনটোত কাৰ্গিল বিজয় দিৱস আছিল আৰু তাৰ পিছতে যেহেতু মন কি বাতৰ জৰিয়তে প্ৰধানমন্ত্ৰী গৰাকীয়ে যেহেতু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল আৰু তাৰ মাজতে কিন্তু এই কথাতে উল্লেখ কৰিছিল অসম সহ উত্তৰ পূবৰ বাঁহ শিল্পক তেওঁ প্ৰশংসা কৰিছিল আৰু সেই বাতৰিয়ে অসমীয়া প্ৰতিদিনত শিৰোনাম দখল কৰিছে আহিছো আন এক খবৰলৈ কৃষকক মাধমাৰ সুধাই ইফকোৱে অসমত গঢ়িছে লুণ্ঠনৰ সাম্ৰাজ্য ৰাজ্যত মাহে 50 কোটিৰ সাৰ সিন্ডিকেট আৰু খেতিয়কৰ বাবে আবণ্টিত সাৰ মিয়ানমাৰৰ বাংলাদেশলৈ হৈছে চালান 266 টকীয়া ইউৰিয়া 450 টকাত 1260 টকাৰ ডিএপি 1500 টকাত আৰু 800 টকাৰ পটাছ বিক্ৰী কৰিছে 1000 টকাত কৃষকক মাধমাৰ সুধাই ইফকোৱে অসমত এনে ধৰণে এতিয়া লুণ্ঠনৰ সাম্ৰাজ্য গঢ়াৰ কথা ইয়াতে উল্লেখ কৰা হৈছে আৰু ৰাজ্যত মাহে 50 কোটিৰ সাৰ সিন্ডিকেট হোৱা কথাও কিন্তু ইয়াতে উল্লেখ কৰা হৈছে আইছো আন এক খবৰলৈ কৰোনাত ব্যাহত আদালতৰ স্বাভাৱিক কামকাজ তীব্ৰ আৰ্থিক সংকটত ৰাজ্যৰ 80% অধিবক্তা বিত্তীয় সাহায্যৰ বাবে বাৰ কাউন্সিলক প্ৰদান কৰা স্মাৰক পত্ৰক গুৰুত্ব নিদিলে চৰকাৰে আৰু বৰ্তমান এইসকল অধিবক্তাই ক্ষোভ বুজাৰিছে যে কৰোনা ইতিমধ্যে ব্যাহত কৰিছে আদালতৰ স্বাভাৱিক কামকাজ যেহেতু কৰোনা ভাইৰাছে ইতিমধ্যে এক ত্ৰাসৰ সৃষ্টি কৰিছে দেশৰ বিভিন্ন প্ৰান্তত আৰু তাৰ মাজতে যেহেতু বিভিন্ন লোকৰ যেহেতু কোম্পানীৰ যিসমূহ চাকৰি বা চৰকাৰী চাকৰিয়ালসকলৰ ক্ষেত্ৰতো যদি আমি চাবলৈ যাওঁ দৰমহাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাৰ যেহেতু তেওঁলোক সন্মুখীন হৈছিল বিভিন্ন লোক দিশহাৰা হৈছিল আৰু তাৰ মাজতে আজি অসমীয়া প্ৰতিদিন কাকতখনত এই বাতৰি শিৰোনাম দখল কৰিছে যে কৰোনাত ব্যাহত আদালতৰ স্বাভাৱিক কামকাজ যেহেতু আদালতৰ যেহেতু স্বাভাৱিক কামকাজ যেহেতু ব্যাহত হৈছে আদালতৰ আৰু তাৰ পাছতে এতিয়া ৰাজ্যৰ 80% অধিবক্তা এতিয়া তীব্ৰ আৰ্থিক সংকটত ভোগাৰ কথা ইয়াতে উল্লেখ কৰা হৈছে আইছো অনেক খবৰলৈ ৰাজ্যত এই পৰ্যন্ত 32228 গৰাকীকৈ লোক আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত আৰু যোৱাকালিৰ দিনটোত যদি আমি চাবলৈ যাওঁ নতুনকৈ আক্ৰান্ত লোকৰ সংখ্যা হৈছে 1142 জনকৈ লোক আৰু তাৰ মাজত কিন্তু গুৱাহাটী মহানগৰীৰ আছিল 171 জনকৈ লোক আৰু এই কথা ইয়াতে উল্লেখ কৰিব লাগিব যে ৰাজ্যত এই পৰ্যন্ত চিকিৎসক সহ কৰোনাত 6 জনকৈ লোকে ইতিমধ্যে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে আৰু যেহেতু যোৱাকালিৰ দিনটোতে যেহেতু ৰাজ্যত 1000 যেহেতু 142 গৰাকী লোক যেহেতু আক্ৰান্ত হৈছিল তাৰ মাজতে কিন্তু গুৱাহাটী মহানগৰী আছিল 171 জনকৈ লোক আৰু ৰাজ্যত এই পৰ্যন্ত চিকিৎসক সহ ইতিমধ্যে কৰোনাত প্ৰাণ হেৰুৱাইছে 6 জনকৈ লোকে আৰু এই পৰ্যন্ত কৰোনাৰ যি সংখ্যা কৰোনা ৰোগীৰ আক্ৰান্তৰ যি সংখ্যা হেয়া হৈছে 32228 জনকৈ লোক আইছো অনেক খবৰলৈ প্ৰাথমিক মাধ্যমিক শিক্ষা সংসদ সেৱাৰ বিষয়ৰ বৈঠক এন্ড্ৰইড ফোন টিভি ৰেডিঅ' নথকা শিক্ষাৰ্থীক পাঠদানৰ বাবে প্ৰস্তুত হ'ব গাইডলাইন যেহেতু কৰোনা ভাইৰাছৰ ত্ৰাসৰ সৃষ্টি কৰাৰ পাছতে যেহেতু লকডাউন ঘোষণা কৰা হৈছিল সমগ্ৰ ৰাজ্যতে আৰু যেহেতু শিক্ষানুষ্ঠান হওক বা জিম হওক বা সুইমিং পুল যিবোৰ স্থানত আসলতে লোকৰ সমাগম হয় সেইসমূহ স্থান যেহেতু বন্ধ কৰি দিয়া হৈছিল আৰু তাৰ মাজতে যেহেতু অনলাইন ক্লাছৰ যেহেতু কথা যেহেতু উল্লেখ কৰিছিল বিভিন্ন বিদ্যালয় তাৰ মাজতে এতিয়া প্ৰাথমিক মাধ্যমিক শিক্ষা সংসদ সেৱাৰ বিষয়ৰ বৈঠক যেহেতু আৰম্ভ হৈছে আৰু তাতে এই কথা উল্লেখ কৰা হৈছে যে এন্ড্ৰইড ফোন টিভি ৰেডিঅ' নথকা শিক্ষাৰ্থীক বৰ্তমান পাঠদানৰ বাবে প্ৰস্তুত কৰি দিয়া হ'ব গাইডলাইন কাৰণ কি যিসকল লোকৰ ঘৰত এইসমূহ বস্তু নাথাকে তেওঁলোকে যেহেতু অনলাইন ক্লাছ কৰিব নোৱাৰে তাৰ মাজতে যেহেতু তেওঁলোকৰ যে শিক্ষাগত যে অৰ্হতা তাতে যেহেতু ব্যাঘাত যেহেতু জন্মিছিলে তাৰ পাছতে কিন্তু প্ৰাথমিক মাধ্যমিক শিক্ষা সংসদ সেৱাৰ বিষয়ৰ এই বৈঠকত এই কথা উল্লেখ কৰা হৈছে যে এন্ড্ৰইড ফোন টিভি ৰেডিঅ' নথকা শিক্ষাৰ্থীক বৰ্তমান
পাঠদানৰ বাবে প্ৰস্তুত কৰি দিয়া হ'ব গাইডলাইন। আৰু বৰ্তমান মই হাতত তুলি লৈছো অসমীয়া খবৰ বাতৰি কাকতখন, আৰু এইখন বাতৰি কাকতৰ যেটো প্ৰথমটো বাতৰি হেতু হৈছে হঠাৎ বিশ্বৰ সুপাৰ ফুডৰ তালিকাত সোমাল কঁঠাল, কঁঠাল খাওক কৰোনাৰ পৰা দূৰত থাকক। কুকুৰা, গাহৰি, গোমাংসৰ নিৰামিষ বিকল্প হিচাপে মৰ্যাদা লাভ কঁঠালৰ, পশ্চিমীয়া ৰাষ্ট্ৰসমূহত অকল্পনীয় হাৰত কঁঠালৰ চাহিদা বৃদ্ধি। পেটিজ, বাৰ্গাৰ, পিজ্জাত মাখনৰ স্থান ল'লে কঁঠালে, কৰোনাক প্ৰতিহত কৰিব পৰাকৈ কঁঠালে মানৱ দেহত বৃদ্ধি কৰে অত্যধিক ৰোগ প্ৰতিৰোধী ক্ষমতা, আৰু ৭২খন ৰাষ্ট্ৰই আৰম্ভ কৰিলে আমদানি। হঠাৎ বিশ্বৰ সুপাৰ ফুডৰ তালিকাত এতিয়া সোমাইছে কঁঠাল, আৰু কঁঠাল খালে কৰোনাৰ পৰা দূৰত থাকিব বুলিও এই কথা এই বাতৰি কাকতখনত উল্লেখ কৰা হৈছে। আৰু লগতে এই কথা লিখি দিয়া হৈছে ইয়াতে যে ৭২খন ৰাষ্ট্ৰই ইতিমধ্যে কঁঠালৰ আমদানি আৰম্ভ কৰিছে, যিহেতু কঁঠালে মানৱ দেহত বৃদ্ধি কৰে অত্যাধিক ৰোগ প্ৰতিৰোধী ক্ষমতা, আৰু তাৰ পাছতে এতিয়া কঁঠালৰ চাহিদা বৃদ্ধি হৈছে। আৰু ইফালে দিছো আন এটা খবৰ, উৎসৱ খাই নুঠিব হাতীতকৈও যেন চৰা এতিয়া কঁঠাল গুটিৰ দাম। বিশ্বৰ বজাৰত মাত্ৰ এটা কঁঠাল গুটিৰ দাম হৈছে গৈ ১৫ টকা। অনলাইনত এমাজনে আৰম্ভ কৰিছে কঁঠাল গুটিৰ বিক্ৰী, আৰু ৪১% ৰেহাই দিয়াৰ পাছতো 10টা কঁঠাল গুটিৰ দাম ১৪৫ টকা। যেহেতু আমি ইতিমধ্যে উল্লেখ কৰিছো যে কঁঠাল খালে আপোনালোকে কৰোনাৰ পৰা যেহেতু মুক্তি পাব, আৰু যেহেতু ৭২খন ৰাষ্ট্ৰই যেহেতু ইতিমধ্যে আৰম্ভ কৰিছে কঁঠালৰ আমদানি ৰপ্তানি, কাৰণ কৰোনাক প্ৰতিহত কৰিবলৈ কঁঠালে মানৱ দেহত বৃদ্ধি কৰে অত্যাধিক ৰোগ প্ৰতিৰোধী ক্ষমতা। সমান্তৰালকৈ কিন্তু এই বাতৰিও এই বাতৰি কাকতখনত শিৰোনাম দখল কৰিছে যে বিশ্বৰ বজাৰত মাত্ৰ কঁঠাল গুটিৰ দাম, এটা কঁঠাল গুটিৰ দাম মাত্ৰ ১৫ টকা, আৰু ইতিমধ্যে অনলাইনত এমাজন যোগে এই কঁঠাল গুটিৰ বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ কৰি দিয়া হৈছে, আৰু ৪১% ৰেহাই দিয়াৰ পিছতো কিন্তু 10টা কঁঠাল গুটিৰ দাম হৈছে গৈ ১৪৫ টকা। আহিছো আন এক খবৰলৈ, খুলিব চিনেমা হল, ব্যায়ামগাৰ, আৰু অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব শিক্ষানুষ্ঠান। যেহেতু যোৱা পৰহিৰ দিনটোত এই কথা উল্লেখ কৰা হৈছিলে যে চিনেমা হল খুলি দিয়া হ'ব, আৰু আজিৰ দিনটোত এই বাতৰি শিৰোনাম দখল কৰিছে যে চিনেমা হল আৰু লগতে জিম খুলি দিয়া হ'ব, কিন্তু নিৰ্দিষ্ট কাললৈ কিন্তু বন্ধ থাকিব শিক্ষানুষ্ঠান। যেহেতু কৰোনা ভাইৰাছে যি ভয়াৱহ ৰূপ ধাৰণ কৰিছিল, তাৰ মাজতে যেহেতু লকডাউন ঘোষণা কৰা হৈছিল, আৰু তাৰ পাছত কিন্তু দেখিবলৈ পোৱা গৈছিলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যি জিম আছিলে, সুইমিং পুল আছিলে বা বিদ্যালয় আছিলে, সকলো যেহেতু বন্ধ কৰি দিয়া হৈছিলে, আৰু যোৱা পৰহিৰ দিনটোত এই কথা উল্লেখ কৰিছিলে ৰাজ্যৰ চৰকাৰে যে হয়তো কিছুদিন পাছত অৰ্থাৎ আগষ্ট মাহৰ পৰা হয়তো খুলি দিয়া হ'ব চিনেমা হল। আৰু আজি এই বাতৰিয়ে কিন্তু শিৰোনাম দখল কৰিছে যে চিনেমা হলৰ উপৰিও কিন্তু খুলি দিয়া হ'ব জিম, কিন্তু অনিৰ্দিষ্ট কাললৈ কিন্তু বন্ধ থাকিব শিক্ষানুষ্ঠান। আহিছো আন এক খবৰলৈ, একমাত্ৰ অসমীয়া খবৰে প্ৰথম উন্মোচিত কৰিলে EIAৰ ভয়ংকৰ জাল। ৰাজ্যৰ জৈৱ বৈচিত্ৰ্যলৈ প্ৰচণ্ড ভাবুকি EIA, জনতাক প্ৰতিবাদ কৰিবলৈ আছু ছাত্ৰ মুক্তিৰ আহ্বান। আৰু বৃহৎ প্ৰকল্প জনতাৰ কণ্ঠৰোধৰ খচৰা কেন্দ্ৰৰ ক্ষেত্ৰত এই কথা ইয়াতে প্ৰকাশ কৰা হৈছে যে ৰাজ্যৰ যি জৈৱ বৈচিত্ৰ্যলৈ প্ৰচণ্ড ভাবুকি প্ৰদান কৰিছে EIA, আৰু জনতাক প্ৰতিবাদ কৰিবলৈ আছু ছাত্ৰ মুক্তিৰ আহ্বান জনাইছে। যেহেতু এখন নতুনকৈ আইন যেহেতু প্ৰস্তুত কৰা হৈছে, এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট চমুকৈ EIA, আৰু তাৰ পাছতে যেহেতু CAক লৈ ইতিমধ্যে এক ভয়ংকৰ প্ৰতিবাদৰ যেহেতু সন্মুখীন হৈছিল অসমবাসী, ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিন্তু ভয়াৱহ ৰূপ ধাৰণ কৰিছিলে এইসকল দল সংগঠনৰ যি প্ৰতিবাদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যি প্ৰতিবাদ, আৰু তাৰ পাছতে এতিয়া জনতাক প্ৰতিবাদ কৰিবলৈ আছু আৰু ছাত্ৰ মুক্তিয়ে পুনৰ আহ্বান জনাইছে। আহিছো আন এক ভাল খবৰলৈ, আশাৰ বতৰা, দেশত এদিনতে কৰোনাৰ পৰা আৰোগ্য ৩৬,০০০ ৰোগী। অৰ্থাৎ যোৱাকালিৰ দিনটোত এইটো এটা ভাল খবৰ বুলি ক'ব লাগিব, যেহেতু কৰোনাৰ আক্ৰান্ত ৰোগীৰ সংখ্যা দিনে দিনে বৃদ্ধি পাই আছে, তাৰ মাজতে কিন্তু দেশত এদিনতে কৰোনাৰ পৰা আৰোগ্য হৈছে ৩৬,০০০ ৰোগী, আৰু কৰোনাৰ বিভীষিকা আঁতৰিবলৈ এতিয়া বহু যোজন বাকী। প্ৰতিৰোধ ব্যৱস্থা মানিবলৈ কৰিব এলাহ, আৰু দেশবাসীলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যে সামাজিক দূৰত্ব আপোনালোকে বজাই ৰাখক, মাস্ক পৰিধান কৰক। মন কী বাতৰ জৰিয়তেও যোৱাকালিৰ দিনটোত কিন্তু দেওবাৰৰ দিনটোত কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৰাকীয়ে এই কথা কিন্তু বাৰে বাৰে উল্লেখ কৰিছিল, আৰু তাৰ মাজতে এইটো এটা ভাল খবৰ বুলি ক'ব লাগিব যে দেশত এদিনতে কৰোনাৰ পৰা আৰোগ্য হৈছে ৩৬,০০০ গৰাকী ভাৰতীয়। আৰু বৰ্তমান মই হাতত তুলি লৈছো নিয়মীয়া বাৰ্তা বাতৰি কাকতখন, আৰু এইখন বাতৰি কাকতত যিটো প্ৰথমটো বাতৰি সেইটো হৈছে মন কী বাত, অসমৰ বানক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বাঁহেৰে নিৰ্মিত সুদৃশ্য পানীৰ বটল, টিফিন বক্সক লৈ অসমক প্ৰশংসা প্ৰধানমন্ত্ৰীগৰাকীৰ। যেহেতু
যোৱাকালিৰ দিনটোত মন কী বাতৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে যেটো কাৰ্গিল বিজয় দিৱসৰ সেই শ্বহীদসকলক যেটো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলে তাৰ মাজতে কিন্তু অসম তথা উত্তৰ পূবক তেওঁ প্ৰশংসা কৰাৰ বাতৰিও ইয়াতে শিৰোনাম দখল কৰিছে কাৰণ মন কী বাতৰ জৰিয়তে অসমৰ বানক লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বিগ্নতা যি প্ৰকাশ কৰিছিলে সেই কথা কৰবাত নহয় কৰবাত প্ৰকাশ কৰা হৈছিলে আৰু বিভিন্ন সংবাদ মাধ্যমত এই কথা প্ৰকাশ হৈছিল আৰু তাৰ মাজতে কিন্তু কিছুমান ভিজুৱেল সহকাৰে এই কথা উল্লেখ কৰা হৈছিল যে বাহিৰে নিৰ্মিত যে সুদৃশ্য পানীৰ বটল বা টিফিন বক্স আছে তাকে লৈ কিন্তু অসমক প্ৰশংসা কৰিছিলে অসম তথা উত্তৰ পূবক আসলতে প্ৰশংসা কৰিছিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু লগতে এই কথা উল্লেখ কৰিছিল যে কৰোনা এতিয়াও ঘাতক হৈ আছে আৰু দেশবাসীয়ে অধিক সজাগ হোৱাৰ প্ৰয়োজন আৰু এই কথাৰ কিন্তু আহ্বান জনাইছিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে যে সজাগ সচেতন হৈ থাকক সামাজিক দূৰত্ব বজাই ৰাখক আৰু লগতে মাস্ক পৰিধান কৰক আৰু যিমান পাৰে লোকেল বস্তুখিনি ইউজ কৰিবলৈ যেহেতু তেওঁ আহ্বান জনাইছিলে এই কথা কিন্তু নিয়মীয়া বাতৰি কাকতখনত শিৰোনাম দখল কৰিছে আইছো অনেক খবৰলৈ ভাৰত সীমান্তৱৰ্তী লাঞ্চেত ব্যাপক খনন ড্ৰেগন বাহিনীৰ অপাৰ সোৱণশিৰি জিলাৰ পৰা মাত্ৰ 15 কিলোমিটাৰ নিলগত 4.5 লাখ কোটিৰ সোণ ৰূপসহ মূল্যৱান ধাতুৰ সন্ধান অৰুণাচলৰ স্বৰ্ণ ভাণ্ডাৰ কব্জাৰ অভিসন্ধি চীনৰ আৰু ভাৰত সীমান্তৱৰ্তী লাঞ্চেত ব্যাপক খনন যেহেতু আৰম্ভ হৈছে ড্ৰেগন বাহিনীয়ে খনন কাৰ্য যেহেতু আৰম্ভ কৰিছে আৰু আপাৰ সোৱণশিৰি জিলাৰ পৰা মাত্ৰ 15 কিলোমিটাৰ নিলগত 4.5 লাখ কোটি টকাৰ সোণ আৰু ৰূপসহ মূল্যৱান ধাতুৰ সন্ধান পোৱা কথাও ইয়াতে উল্লেখ কৰা হৈছে আৰু আহিছো অনেক খবৰলৈ বিশ্বজুৰি কৰোনা পজিটিভ 1.63 কোটি লোক আৰু ভাৰতত আক্ৰান্তৰ সংখ্যা হৈছে গৈ 14 লাখ আৰু যেহেতু কৰোনা ভাইৰাছৰ যে সংক্ৰমিত যেহেতু ৰোগীৰ সংখ্যা যেহেতু ভয়াবহ ৰূপত যেহেতু বৃদ্ধি পাই আছে আৰু এই পৰ্যন্ত যোৱাকালিৰ দিনটোত 14 লাখ অতিক্ৰম কৰিলে কৰোনা ভাইৰাছৰ ৰোগীৰ সংখ্যা আৰু ভাৰতত এই ঘটনাই কিন্তু ভয়াবহ ৰূপ ধাৰণ কৰিছে যেহেতু কৰোনা ভাইৰাছে ইতিমধ্যে এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু বিশ্বজুৰি কৰোনা পজিটিভ ৰোগীৰ সংখ্যা দিনে দিনে যেহেতু বৃদ্ধি পাই আছিল আৰু যোৱাকালিৰ দিনটোতে ভাৰতত প্ৰায় 14 লাখ অতিক্ৰম কৰিলে কৰোনা ৰোগী আক্ৰান্ত সংখ্যা আইছো অনেক খবৰলৈ অচলাৱস্থাৰ দিশে ৰাজ্যৰ প্ৰশাসন আৰক্ষী অসম এৰি ডেপুটেশ্যনত যোৱাৰ প্ৰস্তুতি 1 ডজন IAS IPS বিষয়াৰ ডেপুটেশ্যনত যোৱাৰ বাবে আবেদন 7 IPS 5 গৰাকীকৈ IASৰ আৰু ইতিমধ্যে ডেপুটেশ্যনত আছে 18 গৰাকী IPS আৰু 13 গৰাকী IAS আৰু খালি হৈ আছে যেহেতু ৰাজ্যৰ 30% কেডাৰ পদ আৰু এজন বিষয়াৰ হাততে 6-7টাকৈ বিভাগৰ যেহেতু দায়িত্ব প্ৰদান কৰা হৈছে আৰু তাৰ পাছতে এই কথা এই বাতৰি কাকতখনত উল্লেখ কৰা হৈছে যে অসম এৰি ডেপুটেশ্যনত যোৱাৰ প্ৰস্তুতি চলাইছে 1 ডজন IAS আৰু IPS বিষয়াৰ আৰু ইতিমধ্যে এই ডেপুটেশ্যনত যি যোৱাৰ আবেদন সেইসমূহ কিন্তু আবেদন পত্ৰ কিন্তু দাখিল কৰা হৈছে আৰু লগতে 7 গৰাকীকৈ IPS আৰু 5 গৰাকীকৈ IAS এই আবেদন পত্ৰ দিছে আৰু ইতিমধ্যে ডেপুটেশ্যনত আছে প্ৰায় 18 গৰাকী IPS আৰু 13 গৰাকী IAS আইছো অনেক খবৰলৈ দিল্লীৰ ৰাষ্ট্ৰীয় স্মাৰকত সেনালৈ শ্ৰদ্ধাঞ্জলি প্ৰতিৰক্ষা মন্ত্ৰীৰ কাৰ্গিল বিজয় দিৱস ভাৰতৰ গৌৰৱবিৰত শক্তিশালী নেতৃত্বৰ প্ৰতীক মাতৃভূমিৰ সুৰক্ষাৰ বাবে জীৱন উৎসৰ্গা কৰা হিৰক লৈ গৌৰৱান্বিত দেশবাসী যেহেতু যোৱাকালিৰ দিনটোত ৰাষ্ট্ৰীয় স্মাৰকত গৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু তাৰ পাছতে এই বাতৰিয়ে শিৰোনাম দখল কৰিছে যে কাৰ্গিল বিজয় দিৱসত ভাৰতৰ গৌৰৱবিৰত শক্তিশালী নেতৃত্বৰ প্ৰতীক আৰু মাতৃভূমিৰ সুৰক্ষাৰ বাবে যিসকল লোকে ইতিমধ্যে নিজৰ প্ৰাণ আহুতি দিছে জীৱন উৎসৰ্গা কৰিছে সেইসকল হিৰক লৈ দেশবাসী গৌৰৱান্বিত আৰু বৰ্তমান মই হাতত তুলি লৈছো আমাৰ অসম বাতৰি কাকতখন আৰু এইখন বাতৰি কাকতত যি বাতৰিয়ে শিৰোনাম দখল কৰিছে হেয়া হল কৰোনাৰ গ্ৰাসত কাৰাগাৰ পেলত মুক্তি হাই প্ৰফাইল কয়দীৰ ৰাজ্যৰ এখনৰ পিছত আন এখন কাৰাগাৰত কৰোনাৰ যেহেতু গণসংক্ৰমণ আৰম্ভ হৈছে কাৰাগাৰৰ বন্ধ কোঠৰীসমূহ কৰোনাৰ হটস্পট পৰিণত হোৱাত চিন্তিত কৰি তুলিছে এটা গুৱাহাটী উচ্চ ন্যায়ালয়কো আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ এখন পত্ৰৰ ভিত্তিত কাৰাগাৰত কৰোনাৰ সংক্ৰমণক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়া গোচৰ ৰুজু কৰি কাৰাগাৰ মহাপৰিদৰ্শকক ব্যক্তিগতভাৱে শপতনামা দাখিল কৰিবলৈও নিৰ্দেশ দিছে আৰু বৰ্তমান কৰোনাৰ গ্ৰাসত আছে কাৰাগাৰ আৰু পেৰলত মুক্তি হাই প্ৰফাইল কয়দীৰ যেহেতু কাৰাৰুদ্ধ হৈ থকা অৱস্থাতে যেহেতু অখিল গগৈৰ দেহতো যেহেতু কৰোনা ভাইৰাছৰ অৱস্থিতি যেহেতু ধৰা পৰিছিল আৰু তাৰ পাছত কিন্তু গুৱাহাটীৰ যি কাৰাগাৰ তাতে কিন্তু ভয়ংকৰ ৰূপত কিন্তু বৃদ্ধি পাইছিলে কৰোনা ৰোগীৰ আক্ৰান্তৰ সংখ্যা কিন্তু এতিয়া এই বাতৰি কাকতখনত এই কথা উল্লেখ কৰা হৈছে যে কৰোনাৰ গ্ৰাসত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কাৰাগাৰ একমাত্ৰ গুৱাহাটী কাৰাগাৰে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কাৰাগাৰসমূহ কিন্তু হটস্পটত পৰিণত হৈছে কৰোনাৰ হটস্পটত আৰু ইয়াকে লৈ বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয় কিন্তু চিন্তিত হৈ পৰিছে আৰু অনেক খবৰলৈ হঠাৎ সদল বলে মুখ্যমন্ত্ৰীৰ ঘৰত জুবিন ৰাজ্যত কৌতূহল হঠাৎ আকৌ ভাইৰেল হৈছে জুবিন গাৰ্গৰ এখন ফটো
সামাজিক মাধ্যমত এই বিশেষ আলোকচিত্ৰখনক লৈ চলিছে তুমুল চৰ্চা পক্ষ বিপক্ষ প্ৰতিপক্ষত ভাগ হৈছে বহুজন আৰু জুবিন গাৰ্গৰ সৈতে এই আলোকচিত্ৰখনত একেলগে দেখা গৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আৰু যেহেতু যোৱাকালিৰ দিনটোত এখন ফটো ভাইৰেল হৈছিলে আৰু তাৰ পাছতে আমাৰ অসম বাতৰি কাকতখনত এই বাতৰি শিৰোনাম দখল কৰিছে যে হঠাৎ সদল বলে মুখ্যমন্ত্ৰীৰ ঘৰত জুবিন গাৰ্গ আৰু ৰাজ্যত এই ঘটনাক লৈ এতিয়া কৌতূহলৰ সৃষ্টি হৈছে আইছো অনেক খবৰলৈ এজন বানাক্ৰান্তৰ ভাগত ৯৯ গ্ৰাম চাউল আৰু ৩৮ মিলিলিটাৰ মিঠাতেল মহামাৰী কৰোনাৰ সমান্তৰালভাৱে বলিয়া বানে যেহেতু ৰাজ্যৰ চৌদিশে বিভীষিকাৰ সৃষ্টি কৰিছে সম্প্ৰতি ৰাজ্যৰ ২৭খন জিলাৰ অন্তৰ্গত ২৩৭০খন ৰাজগাঁও পানীৰ তলত যেহেতু বুৰ গৈ আছে বানত ক্ষতিগ্ৰস্ত প্ৰায় ৩০ লাখ লোকে বাঢ়নি পানীৰ সৈতে সহাৱস্থান কৰিবলগীয়া হৈছে আৰু তাৰ মাজতে এই বাতৰি শিৰোনাম দখল কৰিছে যে বৰ্ণাঢ্যসকলৰ ক্ষেত্ৰত যদি ক'বলৈ যোৱা হয় এজন বানাক্ৰান্তৰ কিন্তু ভাগত পৰিছে ৯৯ গ্ৰামকৈ চাউল আৰু লগতে ৩৮ মিলিলিটাৰকৈ মিঠাতেল আইছো আনেক খবৰলৈ অসমত বানত মৃত লোকৰ সংখ্যা হৈছে গৈ ১০২ জন যেহেতু ৰাজ্যজুৰি অব্যাহত আছে বানৰ তাণ্ডৱ অতিমাৰী কৰোনাতকৈ অধিক হাৰত বাঢ়িছে যেহেতু বানত মৃত্যুৰ সংখ্যা আৰু চলিত বৰ্ষত এতিয়ালৈকে বানৰ ফলত কিন্তু ৰাজ্যৰ ১০২ জনকৈ লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে আৰু দেওবাৰে ৫ জনকৈ লোকে কিন্তু মৃত্যুক আকলি ল'বলগীয়া হৈছে আৰু বানে বিধ্বস্ত কৰা মৰিগাঁও জিলাৰ ভোৰাগাঁৱৰ এজন বৰপেটা জিলাৰ পৰা আইছো অনেক খবৰলৈ ২ এদিনতে নুমাব জুই আশাত বন্দী বাগজানবাসী যেহেতু বাগজানত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল এক ভয়ংকৰ অগ্নিকাণ্ডৰ যেহেতু সূত্ৰপাত হৈছিল ইমান দিন ধৰি কিন্তু বাগজানৰ জুই কিন্তু নুমাবলৈ কিন্তু সক্ষম হোৱা নাছিল আৰু এই কথা আজিৰ বাতৰি কাকতখনত উল্লেখ কৰা হৈছে যে ২ এদিনতে হয়তো নুমাই যাব পাৰে বাগজানবাসীৰ এই জুই আৰু তাৰ পাছতেহে যদি বাগজানবাসীয়ে কিছু সকাহ পাব আৰু বৰ্তমান মই হাতত তুলি লৈছো আসাম ট্ৰিবিউন বাতৰি কাকতখন আৰু এইখন বাতৰি কাকতত যিসমূহ হেডলাইনছ সেইসমূহ হৈছে Wars fought on borders and within country too প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই কথা উল্লেখ কৰা হৈছে যে যি ঘটনা সংঘটিত হৈছিল সেই কাৰ্গিল বিজয়ী যি ভয়ংকৰ যুদ্ধ আৰু সেই যুদ্ধত আসলতে অকল সীমাতে কিন্তু যুদ্ধ হোৱা নাছিল যুদ্ধ হৈছিল দুখনকৈ দেশৰ মাজত আৰু লগতে তেওঁ এই কথা উল্লেখ কৰিছে যে যি সকল শহীদে যেহেতু প্ৰাণ আহুতি দিছিলে সেই ভয়ংকৰ ঘটনা তাৰ মাজতে কিন্তু তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছিল আৰু লগতে এই কথা উল্লেখ কৰিছে যে সেই যুদ্ধ অকল সীমাৰ যুদ্ধ নাছিল সেই যুদ্ধ আছিল কিন্তু দেশৰ যুদ্ধ আইছো অনেক খবৰলৈ ফ্লাড ফেটালিটিজ টাচ 102 যেহেতু ৰাজ্যত নেৰানেপৰা বৰষুণ চলি আছিল কিছুদিন পূৰ্বে আৰু তাৰ মাজতে যেহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত যেহেতু বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল যে সংহাৰী ৰূপ আছিল তাৰ মাজতে বহু সংখ্যক লোকে যেহেতু ২৭খন জিলাই ইতিমধ্যে বানৰ কবলত যেহেতু পৰিছিল ৰাজ্যৰ আৰু তাৰ মাজতে এতিয়া এই কথা আসাম ট্ৰিবিউন বাতৰি কাকতখনত উল্লেখ কৰা হৈছে যে এই পৰ্যন্ত বানৰ কবলত ১০২ জনকৈ লোকে ইতিমধ্যে মৃত্যুক আকলি ল'বলগীয়া হৈছে আইছো অনেক খবৰলৈ কোভিড-19 ডেথ টোল ইন দ্য ষ্টেট ৰাইজেছ টু 79 যেহেতু যোৱাকালিৰ দিনটোত ১১৪২ জনকৈ লোক আক্ৰান্ত হৈছিল ৰাজ্যত আৰু ১৭১ গৰাকী আছিল গুৱাহাটী মহানগৰীৰ তাৰ পাছতে আসাম ট্ৰিবিউন বাতৰি কাকতখনতো এই বাতৰি শিৰোনাম দখল কৰিছে যে এই পৰ্যন্ত ৭৯ জনকৈ লোকৰ মৃত্যু হৈছে চিকিৎসক সহ আৰু কোভিড-19 যেহেতু ভয়াবহ ৰূপ ধাৰণ কৰিছে তাৰ পাছত কিন্তু দিনে দিনে যেহেতু ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ঠিক তেনেদৰে কিন্তু মৃতকৰ সংখ্যাও কিন্তু বৃদ্ধি পাই গৈ আছে আইছো অনেক খবৰলৈ most of the asthmatic patients did not transmit virus while at home quarantine যেহেতু অ্যাজমেটিক পেশেন্টছৰ কথা ইয়াতে উল্লেখ কৰা হৈছে যে অ্যাজমেটিক পেশেন্টসকলে যদি ঘৰতে থাকে তেতিয়া এই ভাইৰাছৰ পৰা আসলতে তেওঁলোকে মুক্ত হৈ থাকিব আৰু তেওঁলোকক ঘৰৰ পৰা উলাই নাযাবলৈ আহ্বান জনোৱা হৈছে আৰু হোম কোৱাৰেণ্টাইনত যদি তেওঁলোক থাকে তেতিয়াহলে তেওঁলোকৰ যদি কোভিড-19 পজিটিভ যদি দেহত ধৰা পৰেও তেওঁলোকে কিন্তু মুক্তি পাব কাৰণ যিসকল অ্যাজমেটিক লোক আছে সেইসকলক ইতিমধ্যে এই ভাইৰাছে যদি তেওঁলোকৰ যদি গাত যদি সংক্ৰমণ যদি দেখা দিয়ে বা লক্ষণ যদি দেখা দিয়ে তেওঁলোকক হোম কোৱাৰেণ্টাইনত থাকিবলৈ এই কথা ইয়াতে উল্লেখ কৰা হৈছে আৰু ব্ৰেকফাষ্ট ইন মাই নিউজ ইনিট আজিৰ বাতৰি ইমানেই আছিলে কাইলৈ পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছো বিদায় ধন্যবাদ